কৃষ্ণ, জয় গুৰু শংকৰ, সুপ্ৰভাত। বাপাই মাতৃ হওক। আমি আগতেও কৈছিলোঁ যে সেইদিনা পুৱা সদায় আমি এটিকৈ ঈশ্বৰৰ কথা লৈ আহিম, আৰু কৈছিলোঁ যে এই জগতখন, ছ'চিয়েল মিডিয়া জগতখনত খালি আমি ধৰ্ষণ, হত্যা, লুণ্ঠন ইত্যাদি কথাবিলাকে আমি শুনিবলৈ পাওঁ। কোনে কাক ক'ত লৈ গৈছে ইত্যাদি। ইয়াৰ মাজতো আমি পজিটিভ চিন্তা কৰিব লাগিব। আমি সংসাৰৰ ইমানবিলাক কথাৰ মাজত আমি শুদ্ধ কৰি ৰাখিব লাগিব, আৰু সেইটো কাৰণে আমি নিজকে শুদ্ধ কৰি ৰাখিবলৈ পুৱা আৰু গধূলি ঈশ্বৰৰ চৰ্চা লাগে। ঈশ্বৰৰ চৰ্চা কৰিবৰ কাৰণে কোনো ড্ৰেছ আৰু পোছাকৰ প্ৰয়োজন নাই, যেনেকৈ হ'লেও পাৰি, নহয় জানো? কিন্তু ঈশ্বৰৰ ভক্তি আমাৰ দৃঢ়তাৰে লাগিব, সুদৃঢ় বিশ্বাস লাগিব ঈশ্বৰ ভক্তি কৰিবলৈ। যে কি নহওক, আজি পুৱা পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। দেখিছেনে, কচৰত কৰিছোঁ। এয়া সকলো লোক আহি আছে, কচৰত কৰি আছে পুৱা, আমি সেইবোৰ কৰিছোঁ। আৰু আমাৰ সভাত এজন বাপে কৈছিল যে আপুনি অলপ এটা যে ঠাইত, যিকোনো এটি ঠাইত বহি পেলাই কথাবোৰ ক'বচোন, ভাল লাগিব বুলি। সেই হেতুকে আজি এঠাইত বহি লৈছোঁ, বহি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি কথাভাগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত যুধিষ্ঠিৰ। আমি ধৰ্ম বুলি জানো, নহয় জানো? যুধিষ্ঠিৰ। তো মানুহৰ কাৰণে মানৱ জীৱনত ধৰ্ম সদায় প্ৰয়োজন। ধৰ্মৰ বিনে মানুহৰ জীৱন কেতিয়াও নচলিব। মানে এই চাৰিমুঠি জীৱৰ প্ৰত্যেকৰে ধৰ্ম আছে। ভগৱন্তই সকলোকে ধৰ্ম দি থৈ গৈছে, নিজ নিজ ধৰ্ম। পশু পক্ষীৰ পৰা চবৰে নিজৰ ধৰ্ম আছে। গতিকে আমাৰ প্ৰত্যেকৰ এই ধৰ্ম ধৰি ৰাখিছে। গতিকে এয়াত আমাক দিছে কি যুধিষ্ঠিৰ। যুধিষ্ঠিৰ যদি আমি চাওঁ, আমি যদি এক প্ৰকাৰে চাওঁ, আমাৰ বেছি দীঘলকৈ ক'বলৈ গ'লে মানে অলপ অসুবিধা হয়। গতিকে আমি ছুটিকৈ সেইকাৰণে তত্ত্বৰ ৰূপতে লৈ গুচি যোৱা হৈছে কথাবিলাক। কিন্তু আমি যদি চাওঁ, কুন্তীৰ যি ধৰ্ম, কুন্তীৰ পুত্ৰ, যিটো ধৰ্ম যমৰ সন্তান বুলি কোৱা হয়, ধৰ্মৰ পুত্ৰ, গতিকে যুধিষ্ঠিৰ ধৰ্মত আমি ধৰা হয়। তো সেই যুধিষ্ঠিৰ পাণ্ডৱৰ শ্ৰেষ্ঠ পাণ্ডৱ বুলিও আমি ধৰোঁ। সেই যুধিষ্ঠিৰ আমি যদি চাওঁ যে আমি যুধিষ্ঠিৰ কেনেকৈ হওক, আমাক কৈছিলে যে আপোনাৰ ওচৰত এই 5টা গুণ আছেনে নাই, এজনে আমাক প্ৰশ্ন কৰিছিলে। গতিকে আমি আজি এই যে ক'বলৈ যাওঁ যে যুধিষ্ঠিৰ আমাৰ মাজলৈ এই যুধিষ্ঠিৰ আমি কেনেকৈ আনিম, এই ধৰ্মটো আমি কেনেকৈ আনিম, নিজক আমি কেনেকৈ আনিম। আমাক কৈছে যে যুধিষ্ঠিৰ নামটোৱে আমি অনুভৱ কৰিব লাগিব। যুদ্ধত যিজন স্থিৰ, তেওঁৱে হৈছে যুধিষ্ঠিৰ। এই সংসাৰ বননিত আমাৰ বিভিন্ন ধৰণৰ বেমেজালি আহিব, আমাৰ মাজত বিভিন্ন ধৰণৰ কথা আহিব, বিভিন্নজনে বিভিন্ন কথা ক'ব, বিভিন্ন ধৰণে সংসাৰত আমাৰ মায়াৰ জালত আমি বন্দী হৈ আমাৰ মন চিত্ৰবিলাক হৰণ কৰি নিয়ে, শকুনিৰূপী ভাৱবিলাকে। গতিকে এনেহেন কৰ্মটো আমাৰ সংসাৰ যুদ্ধত আমি যুদ্ধত স্থিৰ হ'ব লাগিব। সেইজনেই যুধিষ্ঠিৰ বুলি কৈছে, যাৰ মন ভাৱনা সংসাৰ বননিত সদায় এই সংসাৰ যুদ্ধত যিজন স্থিৰ হৈ আছে, সেইজনেই যুধিষ্ঠিৰ। এতিয়া এই স্থিৰ আমি আনিবলৈ হ'লে আমাক লাগিব ধৰ্ম। ধৰ্মবিহীন আমাৰ জীৱন কেতিয়াও স্থিৰ নহ'ব। গতিকে আমি আমাক যুধিষ্ঠিৰ ডাঙৰ হিচাপে আমাক দেখুৱাইছে, আমাক ধৰ্ম লাগিব। এতিয়া ধৰ্ম কি? সেইদিনা কৈছিলোঁ যে আমি ধৰ্মৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমাক লাগে ধৰ্ম। ধৰ্ম প্ৰকৃততে কি? মানুহৰ জীৱনত ধৰ্ম আছে। সেই ধৰ্ম হৈছে আহাৰ, নিদ্ৰা, মৈথুন, ত্যাগ। এনেকৈ আমাৰ প্ৰত্যেকটো জীৱৰ ধৰ্ম আছে। এইকেইটা বস্তু যদি আমাৰ খেলি মেলি হয়, তেনেহ'লে আমাৰ জীৱনলৈ খেলি মেলি আহি যায়। যে আহাৰ আমাৰ প্ৰত্যেকজন মানুহৰে শুদ্ধ আহাৰ খাব লাগিব। সেইকাৰণে গুৰুজনে আমাক কি কৈছে, আহাৰতো ঈশ্বৰৰ সৃষ্টি কৰাইছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কেনেকৈ আহাৰত আমাক ঈশ্বৰৰ সৃষ্টি কৰাইছিল চাবচোন। আহাৰ মুঠি বনাওঁতে কেনেকৈ ৰন্ধন কৰিব লাগে তাৰ উপমা দিছিলে। আজিকালিতো আমি কি আহাৰ খাইছোঁ কি নাই আমি ঠিকনা নাই। কিন্তু আহাৰত শংকৰ গুৰুজনাই কেনেকৈ দিছিলে যে পুৰণ, বুৰণ, গজন, ভ্ৰমণ, যি চাৰিমুঠি জীৱৰ ভিতৰত আমাক সাত্বিক আহাৰটো বিচৰাই উলিয়াইছিলে। যে আমাক পুৰণ, বুৰণ আৰু যি ভ্ৰমণ, এইখিনি জীৱৰ ত্যাগ কৰি কেৱল আমাক গজনৰ আহাৰ খাবলৈ আমাক গুৰুজনাই কৈছিলে। তাকো আমাক কেনেকৈ বনাব দিছিলে? ঈশ্বৰৰ নামেৰে সাত্বিক আহাৰ বনাই গুৰুজনাই আমাক খাবলৈ দিছে। ভাবক, এই আহাৰৰ যদি আমাৰ গণ্ডগোল হয়, এই আহাৰ যদি আমি শুদ্ধমতে নাখাওঁ, ৰাতি দিনে আমি যদি আমাৰ খোৱা সময়বিলাক যদি সলনি কৰি দিওঁ, তেনেহ'লে আমাৰ শৰীৰত বেমাৰ আজাৰে লগ লৈ যায়। তেনেহ'লে আমাৰ প্ৰথমটো ধৰ্ম আঁতৰি যায়। এই যুধিষ্ঠিৰৰ যি যুদ্ধত স্থিৰ হ'ব নোৱাৰিব, তেওঁ বেমাৰ আজাৰে লগ ল'ব, সংসাৰ বননিত তেওঁ কষ্ট ভুগিবলগীয়া হয়। এয়া চবচে ডাঙৰ হৈছে আমাৰ আহাৰ। দ্বিতীয়টো হৈছে আমাৰ যেনেকৈ কথন প্ৰণালী, আমাৰ নিদ্ৰা।
তো আমি নিদ্ৰা আমি কোন সময়ত শুব লাগে প্ৰত্যেকটো জীৱই সন্ধিয়া হ'লে নিদ্ৰালৈ যায় আহাৰমুঠি গ্ৰহণ কৰি আমাৰ সময় আছে আমাৰ যি সময়ত শুব লাগে কিন্তু আমি আজিকালি মনুষ্য শ্ৰেষ্ঠ জীৱ বুলি কৈ এই মনুষ্যই কি কয় যে ৰাতি 12টা 1টা বাজি যায় আহাৰ দেৰিকৈ সেৱন কৰিব আৰু ৰাতি 12টা 1টা বাজি যায় শুবলৈ আৰু ৰাতিপুৱা যিটো প্ৰাতঃ সময়ত আমি উঠিব লাগে সেইটো আমি উঠিবলৈ সময় আমাৰ নহয় 10টা 11টা বাজি যায় আমি জানো যে আমাৰ ৰাতিপুৱা সোনকালে উঠি প্ৰাতঃ স্নান কৰি আমি ভ্ৰমণ কৰিব লাগে আমি প্ৰাতঃ স্নান কৰিবলৈ আমি সময় নাপাওঁ আমাৰ কি হৈ যায় 8টা বজাৰ পাছত স্নান কৰিলে সেইখিনি ৰাক্ষক স্নান কয় যেনেকৈ প্ৰাতঃ 4:30টাৰ আগত আমি যিখিনি স্নান কৰোঁ সেইখিনি অমৃত স্নান বুলি কয় তাৰ পিছত আমাৰ আহিলে দুগ্ধ স্নান 4:30টাৰ পৰা 6টালৈকে দুগ্ধ স্নান 6টাৰ পৰা 8টালৈকে জল স্নান আৰু 8টা বজাৰ পাছত যিখিনি স্নান বুলি কোৱা হয় সেইখিনি ৰাক্ষক স্নান বুলি কোৱা হয় আমি এতিয়া 8টা বজাৰ পাছতহে আমাৰ মানুহবিলাকে বৰ্তমান স্নান কৰিব ধৰিছে তো এটা ৰাক্ষক স্নানলৈ গৈছে কাৰণ আমাৰ নিদ্ৰা আমি খেলি মেলি কৰিছোঁ আহাৰ আমাৰ নিদ্ৰা গণ্ডগোল হৈছে মানে আমাৰ মনুষ্যৰ ধৰ্ম আমাৰ সলনি কৰিছোঁ মনুষ্যৰূপী জ্ঞানী জীৱ হৈ আমি আমাৰ ধৰ্ম সলনি কৰিছোঁ তাৰপিছতো হ'ল মৈথুন কাৰ্য আমি আমাৰ খেলি মেলি হৈ আছে এইকাৰণে আমাৰ জীৱবিলাক কেনেধৰণৰ সৃষ্টি হ'ব লাগিছিল সেই সৃষ্টিবিলাক আমাৰ খেলি মেলি লাগিছে যি কি নহওক তাৰপিছত আমাৰ আহি গ'ল ত্যাগ আমি কি ত্যাগ কৰিব লাগিছিল মুখেদি আমি যিবিলাক মানে বেয়া বাক্য বেয়া আহাৰ এইবিলাক আমি ত্যাগ কৰিব লাগিছিল আমি সেইবিলাক ত্যাগ কৰা নাই গতিকে আমাৰ এইবিলাক ত্যাগ কৰি আমি অমৃতময় বাণী ল'ব লাগিছিল সেইকাৰণে মাধৱ পুৰুষে আমাক কৈছিলে হে জিভা সদাটোৰ ৰস অমৃত প্ৰিয় বুলি এটা নামঘোষাত আমি পাওঁ ক'তো পাহৰি গৈছোঁ যি কি নহওক যে তুমি জানা যে ৰস কি গতিকে জিভাখনে আমি কি ৰস আনৰ তেজে নিৰন্তৰে কৰিয়োক কৃষ্ণ পান নাম আমাক কি কৈছে কৃষ্ণ নাম পান কৰিব কৈছে তে আমি এই কৃষ্ণ নামৰ অমৃত পান কৰিবলৈ কৈছিলে কিন্তু আমি এই জিভাখনে আমি কি কৰি আছোঁ অশ্লীল ভাষা অশ্লীল বাক্য আমি ক'বলৈ ধৰিছোঁ তাৰমানে আমি কি সেৱন কৰি আছোঁ আমাক চাওকচোন ইমান সুন্দৰকৈ কৈছে এই ধৰ্মৰ খেলি মেলি হোৱাৰ কাৰণেই আমাৰ জীৱনৰ খেলি মেলি আছে প্ৰকৃততে এয়াহে আমাৰ যে ধৰ্মৰ মানে ধৰি ৰখা নিজৰ নৈতিকতা ধৰি ৰখা জীৱৰ প্ৰতি প্ৰেম ধৰি ৰখা এইবিলাক নৈতিকতা ধৰি ৰখাৰ এটা পন্থ যিবিলাক আমি যিমানবিলাক সৃষ্টি কৰিছে এইবিলাক একো এটা পন্থ এই পন্থবিলাককে আমি ধৰ্ম বুলি ধৰোঁ আমাৰ নৈতিকতাক ধৰি ৰাখিবলৈ যিবিলাক পন্থ সৃষ্টি হৈছে সেইবিলাকে এই নীতিয়ে আমাক মহাপুৰুষ শংকৰদেৱে শুদ্ধ ধৰ্ম ৰূপেৰে আমাক দিলে এক শৰণ নাম বুলি যি কি নহওক বা পাই মাতৃ আজিলৈ ইমানতে আমি ৰাখিছোঁ অহাকালিলৈ পুনৰ আপোনাৰ সবৰ ওচৰত ঈশ্বৰৰ কথা লৈ আহিম কৃষ্ণ জয় গুৰু শংকৰ